বন্ধু বান্ধৱীসকল যোৱা 2023 চনৰ ডিসেম্বৰ মাহত DEE-LP UPৰ 5550টা পদৰ যি বিজ্ঞাপন প্ৰকাশ পাইছিল সেই বিজ্ঞাপনত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল সেই আবেদন কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আজি আবেলি যিসকল প্ৰাৰ্থীয়ে সেই আবেদন কৰাৰ সময়ত স্পোৰ্টছ সাৰ্টিফিকেট দিছিলে কালচাৰেল সাৰ্টিফিকেট দিছিলে NCC সাৰ্টিফিকেট দিছিলে এই তিনিও ক্যাটাগৰীৰ সকলো প্ৰাৰ্থীক ভেৰিফিকেশনৰ কাৰণে আজি লিষ্ট প্ৰকাশ কৰিছে আৰু আমি দেখিছো প্ৰায় 2000ৰ ওচৰা-ওচৰি 1850 জন মান এই 1850 জন মান ক্যান্ডিডেটে স্পোৰ্টছ কালচাৰেল আৰু NCC সাৰ্টিফিকেট আপলোড কৰিছে যিসকলক ইতিমধ্যে ভেৰিফিকেশনৰ কাৰণে মাতিছে বা ভেৰিফিকেশনৰ লিষ্ট প্ৰকাশ কৰিছে অহা 6 তাৰিখৰ পৰা এই সকল ক্যান্ডিডেটৰ ভেৰিফিকেশন আৰম্ভ হ'ব 6 তাৰিখৰ পৰা 11 তাৰিখলৈ যিসকল সাৰ্টিফিকেটে স্পোৰ্টছৰ কাৰণে স্পোৰ্টছ সাৰ্টিফিকেট আপলোড কৰিছিলে সেই সকল প্ৰাৰ্থীৰ ভেৰিফিকেশন হ'ব আৰু ইয়াত ডেট ওয়াইজ ভেৰিফিকেশনটো হ'ব যিসকল হয়তো কাবাডী বোৰ্ডৰ পৰা দিছিলে সেই সকলৰ হয়তো এটা বেলেগ দিনত ভেৰিফিকেশনটো দিছে যিসকল হয়তো ফুটবল বোৰ্ডৰ পৰা সাৰ্টিফিকেট আপলোড কৰিছিলে সেই সকলৰ কাৰণে এটা বেলেগ ডেট প্ৰকাশ কৰিছে এনেকুৱা হয়তো এটা লিষ্ট DEE ৰ ফালৰ পৰা ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে আৰু তাৰ পিছত 12 তাৰিখৰ পৰা 17 তাৰিখলৈ যিসকলে কালচাৰেল সাৰ্টিফিকেট আপলোড কৰিছিলে কালচাৰেলৰ স্টেট লেভেল বা ন্যাশনাল লেভেল বা ইন্টাৰনেশনাল লেভেলৰ যে কালচাৰেল সাৰ্টিফিকেট আপলোড কৰিছিলে সেই সকলৰ ভেৰিফিকেশন আৰম্ভ হ'ব আৰু প্ৰতিটো বৰ্ডৰ ভিত্তিত এই ভেৰিফিকেশন হ'ব তাৰ পিছত যিসকলে NCC সাৰ্টিফিকেট আপলোড কৰিছিলে সেই সকলৰ ভেৰিফিকেশন অহা 25 তাৰিখৰ ভিতৰত হয়তো ভেৰিফিকেশনৰ পৰ্যায়টো শেষ হৈ যাব আৰু এই যি ভেৰিফিকেশন প্ৰক্ৰিয়া চলিব তাৰ পিছে হয়তো আকো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মাতি পঠিয়াব যিসকলে হয়তো এই তিনিটা ক্যাটাগৰীত পঢ়া নাছিল স্পোৰ্টছ সাৰ্টিফিকেট বা কালচাৰেল সাৰ্টিফিকেট বা কোনো ধৰণৰ NCC সাৰ্টিফিকেট নথকা প্ৰাৰ্থীসকলৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হ'ব তো বন্ধুসকল আমি যিখিনি তথ্য পাইছো তাৰ ভিতৰত কালচাৰেল আটাইতকৈ বেছি আছে 1000ৰ ওচৰা-ওচৰি স্পোৰ্টছত আছে প্ৰায় 700-800 আৰু বাকি NCC সাৰ্টিফিকেট আছে তো এই প্ৰতিটো যি বিষয়ত সাৰ্টিফিকেট আপলোড কৰিছিলে সেই সকলো বিষয়ৰ ভেৰিফিকেশন 6 তাৰিখৰ পৰা আৰম্ভ হ'ব তো সকলোকে ভেৰিফিকেশনলৈ স্বাগতম যাতে সুকলমে আপোনালোকৰ ভেৰিফিকেশনটো হৈ যায় ধন্যবাদ